নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। প্ৰথমে চাওঁ আহক আজিৰ বাতৰি শিৰোনাম। নৱবৈছা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক ভৰত চন্দ্ৰ নৰহৰ কংগ্ৰেছ দলৰ মেডিয়া চেলৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ। ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈৰ হৈ দলীয় সভাত অংশগ্ৰহণ কৰি বিজেপি সংসদীয় সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক কটাক্ষ অখিল গগৈ। বসন্তৰ ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যত বিৰাজ কৰিছে উৎসাহ উদ্দীপনাই। লাহোৱাল বকুল মাজগাঁৱৰ মহাপুৰুষ শ্ৰী শ্ৰী অনুৰুদ্ধদেৱ কলাক্ষেত্ৰ বৰনামঘৰত অনুষ্ঠিত হ'ল 50 আৰু অধিক গাঁৱৰ ভকত বৈষ্ণৱে অংশগ্ৰহণ নাম জাননী অনুষ্ঠান। নিৰ্বাচন আয়োগে বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে সহজে ভোটদানৰ সুবিধাৰ বাবে আৰু ভোটগ্ৰহণ কেন্দ্ৰত সুবিধা লাভ কৰিবলৈ মুকলি কৰিছে স্বাক্ষম এপ। এতিয়া বিতং বাতৰি। লুৰিণজ্যোতি গগৈৰ হৈ ডিব্ৰুগড়ত দলীয় সভাত অংশগ্ৰহণ অখিল গগৈ। 2024 নিৰ্বাচনটো ভাৰতৰ সংসদীয় ইতিহাসত আটাইতকৈ জটিল নিৰ্বাচন হ'ব। এইবাৰ যদি বিজেপি জয়ী হয় তেন্তে ভাৰতৰ সংবিধানখন বদলি হৈ যাব বুলি ডিব্ৰুগড়ত উপস্থিত হৈ এই মন্তব্য অখিল গগৈ। 2024 নিৰ্বাচনটো ভাৰতৰ সংসদীয় ইতিহাসত আটাইতকৈ জটিল নিৰ্বাচন হ'ব। এইবাৰ যদি বিজেপি জয়ী হয় তেন্তে ভাৰতৰ সংবিধানখন বদলি হৈ যাব। আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো এটা স্বৈৰতান্ত্ৰিক ব্যৱস্থালৈ গুচি যাব। আমাৰ দেশৰ ৰাজহুৱা সম্পত্তিসমূহ কৰ্পৰেট গোষ্ঠীৰ হাতলৈ গুচি যাব। সকলো বস্তুৰ মূল্য এনেকুৱা ভয়াৱহভাৱে বৃদ্ধি পাব যে সাধাৰণ শ্ৰেণীৰ লোক দেশত জীয়াই থকাটো অসম্ভৱ হৈ পৰিব। সৰ্বানন্দ সোণোৱালক আক্ৰমণ কৰি অখিল গগৈয়ে ক'লে, সৰ্বানন্দ সোণোৱালক অসমৰ মানুহে হিয়া উজাৰি মৰম দিছে। সৰ্বানন্দ সোণোৱালে অসমৰ মানুহৰ পৰা লৈছে কিন্তু বিনিময়ত একো দিব পৰা নাই। আনকি সদায় তেওঁৰ লগত মৰমেৰে লাগি থকা বিজেপিৰ ৰাজনৈতিক নেতাসকলৰ কাৰণেও একো কৰি দিব পৰা নাই সৰ্বানন্দ সোণোৱালে। সোণোৱাল কছাৰী জনগোষ্ঠীৰ কামেই কৰি দিব পৰা নাই সৰ্বানন্দ সোণোৱালে। তেওঁ ডিব্ৰুগড়ৰ মানুহৰ পৰা মৰম লৈ ডিব্ৰুগড়ৰ বিনিময়ত একো কৰি দিব নোৱাৰি কেৱল তেওঁৰ ব্যক্তিগত জীৱন শক্তিশালী কৰিছে। লুৰিণজ্যোতি গগৈ সৰ্বানন্দ সোণোৱালৰ দৰে বাহিৰত ডাঙৰ ফিগাৰ নহয়, কিন্তু লুৰিণজ্যোতি গগৈয়ে দিল্লীত অসমৰ ৰাইজৰ কণ্ঠ হ'ব, অসমৰ মানুহৰ কথা ক'ব। কা আন্দোলনত চিৎকাৰ কৰা অসমৰ মানুহৰ কথা লুৰিণজ্যোতিৰ মুখেৰে দিল্লীৰ মজিয়াত উঠিব। আমি অসমীয়াক ৰিপ্ৰেজেণ্ট কৰাব পাৰিম লুৰিণজ্যোতিৰ মুখেৰে। মই হাতজোৰ কৰি আপোনালোকক অনুৰোধ জনাইছো, আপোনালোকে কেৱল নাম দেখি সৰ্বানন্দ সোণোৱালক আৰু ভোট দি নাথাকিব। কাম কৰিবৰ কাৰণে অসমৰ ফেচ ৰূপে দিল্লীত দপদপাই থাকিবলৈ লুৰিণজ্যোতিক ভোট দিয়ক। সৰ্বানন্দ সোণোৱালে ভদ্ৰতা নিজৰ লগত ৰাখক, কিন্তু সৰ্বানন্দ সোণোৱালৰ ভদ্ৰতাই ডিব্ৰুগড়ৰ মানুহক একো দিব পৰা নাই। তেওঁৰ দিনতেই কা নামৰ বিধ্বস্ত আইনখন জাপি দিয়া হ'ল, 5জনকৈ অসমীয়াক শ্বহীদ কৰা হ'ল। তেওঁৰ মন্ত্ৰী পদৰ পৰা অসমৰ কোনো উপকাৰ হোৱা নাই। অসমীয়াই তেওঁক হিয়া উজাৰি দিছে, কিন্তু তেওঁ অসমীয়াই ভাল পোৱা এটাও কাম কৰা নাই। অসমৰ প্ৰতিনিধি নহয়, দিল্লীৰ এজেণ্ট ৰূপে তেওঁ কাম কৰি আহিছে সৰ্বানন্দ সোণোৱালে। ডিব্ৰুগড়ৰ পৰা তেওঁ মৰম লাভ কৰিছে সদায়। ডিব্ৰুগড়ক তেওঁ জন্মভূমি বুলি কৈ সদায় তেওঁ এনেকুৱা ধৰণে মৰম লাভ কৰিছে, কিন্তু তাৰ বিনিময়ত সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়বাসীৰ কাৰণে একো দিব পৰা নাই। ডিব্ৰুগড়ৰ পৰা কেৱল তেওঁ লৈছে, তেওঁ ডিব্ৰুগড়ক একো দিব পৰা নাই। আনকি সৰ্বানন্দ সোণোৱাল যিটো জনগোষ্ঠী বা যিটো জনজাতিৰ পৰা কৈছে সোণোৱালসকলৰ কাৰণেও এতিয়ালৈকে সৰ্বানন্দ সোণোৱালে একো কাম কৰা নাই বুলি সোণোৱাল জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাকে আমাক স্পেচিফিকেলি কৈ আছে। যেনেকৈ ধৰক সোণোৱাল জাতিৰ বহুৱা নৃত্য যিটো তেওঁলোকৰ যিটো ফ'ক সোণোৱাল জাতিৰ, সেই লোককৃষ্টিটোৰ কাৰণে সুৰক্ষিত কৰিবৰ কাৰণে তেখেতে 1 কোটি টকা এটা দিম বুলি কৈছিল। এতিয়ালৈকে সেইটো পোৱা নাই। সোণোৱাল জনগোষ্ঠীৰ ডিব্ৰুগড়ত যিটো আপোনাৰ গেষ্ট হাউচ খুলিব খুজিছিলে, অৰ্ধনিৰ্মিত হৈ আছে, তাত 4-5 কোটি টকা দিম বুলি কৈছিলে। তেওঁ একো 1 টকাও এতিয়ালৈকে দিয়া নাই। সোণোৱাল জনগোষ্ঠীৰ মানুহক সকলো গোটেই ডিব্ৰুগড় লোকসভা সমষ্টিটোত সোণোৱাল জনগোষ্ঠীৰ মানুহক বাৰম্বাৰ উচ্ছেদ কৰি থকা হৈছে। একজন সোণোৱাল জনগোষ্ঠীৰ মানুহৰ সেই উচ্ছেদৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱালে এটা মাত দিয়া নাই। এইটো মই তেওঁৰ নিজৰ জাতিটোৰ কথা কৈছোঁ, তেওঁ নিজৰ জনজাতিটোৰ কথা কৈছোঁ, নৃগোষ্ঠীটোৰ কথা কৈছোঁ। সেই নৃগোষ্ঠীটোৰ মানুহৰ কাৰণেও সৰ্বানন্দ সোণোৱালে কাম কৰা নাই। আনকি সৰ্বানন্দ সোণোৱাল ইমান অকৃতজ্ঞ এজন মানুহ যে তেওঁৰ লগত 24 ঘণ্টা লাগি থকা যিবিলাক নেতা, কোনো এজন নেতাৰে ৰাজনৈতিক ভৱিষ্যত তেওঁ সুৰক্ষিত কৰা নাই। তেওঁ অসমৰ ৰাইজৰ প্ৰতিনিধি ৰূপে দিল্লীত কিন্তু তেওঁ মাত মতা নাই। কা যেতিয়া আহিছে, কাখন আমাক নালাগে বুলি তেওঁ কোৱা নাই। তেওঁ কি কৰিছে, দিল্লীয়ে কোৱা কথাটো অসমীয়াক বুজাবলৈ চেষ্টা কৰিছে। ৰাইজ, দিল্লীয়ে কা জাপি দিছে, আপোনালোকে মানিবই লাগিব দেই। দিল্লীৰ এজেণ্ট ৰূপেহে তেওঁ অসমীয়া মানুহক বুজাবলৈ চেষ্টা কৰিছে। তেওঁ অসমীয়াৰ প্ৰতিনিধি নহয়, তেওঁ দিল্লীৰ এজেণ্ট। সেইকাৰণে মই আন্তৰিকতাৰে সৈতে ডিব্ৰুগড় সমষ্টিবাসী ৰাইজক আহ্বান জনাইছোঁ,
সকলো ৰাইজকে মই আহ্বান জনাইছোঁ, আপোনালোকে সকলোৱে জানে মই নিস্বাৰ্থভাৱে অসমৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰোঁ। এই মুহূৰ্তত মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে নাম দেখি কেৱল সৰ্বানন্দ সোণোৱালক ভোট দি নাথাকিব। আপোনালোকে কামৰ কাৰণে, অসমীয়াৰ হৈ মাত মাতিবৰ কাৰণে দিল্লীত অসমৰ ফেচ ৰূপে, অসমৰ মুখ ৰূপে, অসমৰ প্ৰতিনিধি ৰূপে দপদপাই থাকিবৰ কাৰণে আপোনালোকে লুৰিণজ্যোতি গগৈ। এইটো সময়ৰ আহ্বান। দেশৰ গণতন্ত্ৰ সংকটত, সংবিধান সংকটত, দেশত সাম্প্ৰদায়িকতা সৃষ্টি কৰা এই যি শাসক গোষ্ঠী বিজেপি, তেওঁলোকৰ নেতাসকলৰ এনেকুৱা ধৰণৰ উদ্ধতালিপূৰ্ণ কথা বতৰা, শ্লেঘাত্মক মন্তব্য, ঘৃণনীয় কথা বতৰাই সমাজ সংস্কৃতিক বিপন্ন কৰিছে। সমাজৰ মাজত থকা যিটো আগৰ পুৰণি আমাৰ অসমীয়া মানুহৰ সাংস্কৃতিক যিটো ঐতিহ্য, ইয়াৰ ওপৰতো আক্ৰমণ হৈছে। ৰাজনৈতিক সংস্কৃতিটো বাদেই দিলোঁ, যাকে তাকে যেতিয়া তেতিয়া কিনা বেচা কৰে, কোনো আদৰ্শ বুলি কথা বতৰা নাই। তাৰ উপৰিও যিমান দুৰ্নীতি চিণ্ডিকেট চলিছে, তেওঁলোকে যিবোৰৰ কথা কৈ থাকে সেইবোৰক লৈয়ে তেওঁলোকে চিণ্ডিকেট চলায়। গৰুৰ চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট, কাঠৰ চিণ্ডিকেট, সকলো ধৰণৰ বজাৰত চিণ্ডিকেট ৰাজ চলিছে। ইয়াৰ বিৰুদ্ধে জনতা এক হৈছে। আৰু ডিব্ৰুগড়ত যিগৰাকী প্ৰাৰ্থী প্ৰদান কৰিছে, সেইগৰাকী সাম্প্ৰতিক অসমৰ ৰাজনীতিত অসমীয়া জাতিটোক আটাইতকৈ বেছি অন্যায় কৰা এগৰাকী ব্যক্তি। গতিকে আমি সন্মিলিতভাৱে আমাৰ এই যাত্ৰা আৰম্ভ কৰিছোঁ। আজি ৰাইজৰ দলৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সকলো দলীয় কৰ্মকৰ্তা, সংগ্ৰামী বন্ধু ইয়াত উপস্থিত আছে। আৰু আমি সকলোৱে এটা কথাই আমি সিদ্ধান্ত লৈছোঁ যে আমি একত্ৰিতভাৱে শেষ মুহূৰ্তলৈকে আমাৰ শক্তিশালী ৰূপত আমি যুঁজিম। 24/7 আমি কাম কাজ কৰিম, মানুহৰ মাজলৈ যাম, ঘৰে ঘৰে যাম। আৰু অসমক কৰা যিবোৰ অন্যায়, জাতিধ্বংসী যিবোৰ সিদ্ধান্ত, আমাৰ যিবোৰ মানুহৰ সৰ্বসাধাৰণ মানুহৰ যিবোৰ মৌলিক বিষয়, এইবোৰক তেওঁলোকে যেনেকৈ বাৰে বাৰে তেওঁলোকে আক্ৰমণ কৰিছে বা বাৰে বাৰে সেই বিষয়সমূহ তেওঁলোকে বিশেষকৈ মূল্য বৃদ্ধিকে ধৰি কৰ কাটল আৰোপ কৰি দিয়া আৰু বিভিন্ন কথা বতৰা তেওঁলোকে মানে গোটেই প্ৰশাসন যন্ত্ৰ নিজৰ হাতত ৰাখি মানে আইনৰ যিটো শাসন, এইটো তেওঁলোকে যে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে, নাইকিয়া কৰিছে। কোনো কথা মুক্তভাৱে ক'ব নোৱাৰি, কোনো লিখিব নোৱাৰি, কথাই কথাই ভয় ভাবুকি, ব্লেকমেইলিঙৰ যিটো এটা প্ৰশাসন বা ৰাজনীতি চলাব খুজিছে, এইটোৰ বিৰুদ্ধে এবাৰ জনগণক সজাগ সচেতন আমি সকলোৱে মিলি সন্মিলিতভাৱে কৰিম। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। নাওবৈচা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক ভৰত চন্দ্ৰ নৰহৰ পদত্যাগ। পত্নী ৰাণী নৰহে লখিমপুৰ সমষ্টিৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে ভৰত নৰহে। লোকসভা নিৰ্বাচনৰ পূৰ্বে খহনীয়াৰ অন্ত পৰা নাই অসম প্ৰদেশ কংগ্ৰেছত। এইবাৰ APCCৰ মেডিয়া বিভাগৰ অধ্যক্ষৰ পদৰ পৰা পদত্যাগ বিধায়ক ভৰত নৰহৰ। APCCৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ ভৰত নৰহৰ। পত্নী ৰাণী নৰহে লখিমপুৰ সমষ্টিৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে ভৰত নৰহে। নিউজ ডেস্ক, AN টেলিভিজন। যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ হৈ মাজুলীৰ চেৰেপাই গাঁও পঞ্চায়তৰ অন্তৰ্গত মায়াবজাৰত অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণৰ বাবে মাজুলীত উপস্থিত হোৱা মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক কমলাবাৰী পাৰঘাটত মাজুলীৰ বিধায়ক সমন্বিতে দলীয় কাৰ্যকৰ্তাসকলে আদৰণি জনায়। অখিল গগৈ সমষ্টিত সক্ৰিয়তাই নাই। শিৱসাগৰ বিধানসভা সমষ্টিত আমি লিড ল'ম। কংগ্ৰেছ দলৰ বাবে চুনামি আহিছে। এই চুনামিত কংগ্ৰেছ দল ধ্বংস হ'ব। এক্সপায়াৰ্ড লেটাৰৰ কোনো ভেলু নাথাকে। মই কওঁ তেওঁ এইবোৰ বাদ দিয়ক, মাত্ৰ পৰাজয়ৰ ব্যৱধান কম কৰাত তেওঁ ধ্যান দিয়ক। চৰকাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী হোৱাটো স্বাভাৱিক, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইটো ওলোটা হ'ল। বিজেপিয়ে 390খন আসন লাভেৰে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিব। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি বিধানসভা সমষ্টিত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। প্ৰায় 1000 লোকৰ বিজেপিত যোগদান কাৰ্যসূচীত উপস্থিত সাংসদ তপন গগৈ, মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি বিজেপিৰ বহু নেতৃত্ব। জিলা নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰি মাত্ৰ কেইটামান মাহ পূৰ্বে আমগুৰি বিধানসভা সমষ্টিৰ গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ সমূহ বিষয়ববীয়াই পদত্যাগ কৰি অংকিতা দত্তৰ নেতৃত্বত বিজেপিত যোগদান কৰিছিল। নেত্ৰীগৰাকীৰ 1000 অধিক সমৰ্থকে আজি চাৰিং শিৱকান্ত দুৱৰাৰ ৰাজহুৱা ভৱনত বিজেপিত যোগদান কৰে। আমি যেতিয়া গুৱাহাটীত যোগদান কৰিছিলোঁ, সেই সময়ত ব্লক পৰ্যায়, ডিষ্ট্ৰিক্ট পৰ্যায় নেতাসকলে গুৱাহাটীত যোগদান কৰিছিলে। কিছু মণ্ডলৰ আমাৰ নেতাসকলেও জইন কৰিছিলে, যিসকল গুৱাহাটী যাব পাৰিছিলে। তাৰ পাছত আমি ইয়াত আহি আজি কমেও 1500 নেতা
আৰু কৰ্মীয়ে ইয়াত যোগদান কৰিছে প্ৰায় সকলো মণ্ডলৰ আপোনালোকৰ যিসকলে নেতৃত্ব লৈ আছে কংগ্ৰেছ দলৰ তেখেতলোকে জইন কৰিছে 3বাৰকৈ যিসকল ৱাৰ্ড মেম্বাৰ হৈ আছে 3টা টাৰ্ম তেনেকুৱা ব্যক্তি আছে বাগানৰ পৰা ৱাৰ্ড মেম্বাৰে জইন কৰিছে তো বিভিন্ন অঞ্চলৰ পৰা ৱাৰ্ড সদস্য প্ৰাথমিক প্ৰেচিডেণ্ট বুথ প্ৰেচিডেণ্ট আৰু মণ্ডলৰ যিসকলে নেতৃত্ব লৈ আছিলে সভাপতি আছিলে বা সম্পাদক আছিলে তেখেতলোকে আজি যোগদান কৰিছে নিৰ্বাচন ঘোষণা হোৱা দিন ধৰি হাজাৰ হাজাৰ কংগ্ৰেছীয়ে কংগ্ৰেছক ত্যাগ কৰি বিজেপিত যোগদান কৰিছে যোৰহাট সমষ্টিত মই আজি 4 দিন আগত যোৰহাটত আমাৰ মৰিয়নিত ডিমৌত শিৱসাগৰত আৰু সোণাৰীত যথেষ্ট সংখ্যক মানুহে বিজেপি দলত যোগদান কৰিছে কংগ্ৰেছ দল ত্যাগ কৰি আজিও অংকিতা দত্ত ডাঙৰীয়ানীৰ সমৰ্থকসকলে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিলে গুৱাহাটীতো ডাঙৰ ডাঙৰ নেতাসকলে বিজেপি দলত যোগদান কৰি আছে কংগ্ৰেছ দল ত্যাগ কৰি যোৱা পৰহি আৰু তাৰ আগদিনা মই বৰাক ভেলীত আছিলোঁ বৰাক ভেলীত দুদিনত প্ৰায় 10,000 কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে এয়া ডাঙৰ ধুমুহা এয়া আচলতে চুনামি এই চুনামিত কংগ্ৰেছ দল দিশহাৰা হৈ গৈছে আৰু কংগ্ৰেছ দলৰ বিপৰ্যয় আসন্ন কংগ্ৰেছ দলে এই নিৰ্বাচনত হয়তো এটা সমষ্টিটো জিকিব শনিবাৰে ডিব্ৰুগড়ৰ মিথিলা সাংস্কৃতিক সমন্বয় সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা হলি মিলন সমাৰোহত ডিব্ৰুগড়ৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে হলি গীতজুৰি প্ৰচাৰ চলায় ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে হলি গীতজুৰি চলালে প্ৰচাৰ শনিবাৰে ডিব্ৰুগড়ৰ মিথিলা সাংস্কৃতিক সমন্বয় সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা হলি মিলন সমাৰোহত ডিব্ৰুগড়ৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ৰাইজৰ লগত নিৰ্বাচনী প্ৰসংগত মত বিনিময় আলাপ আলোচনাত মিলিত হৈ বৰ্তমানৰ চৰকাৰে কামৰ উন্নয়নৰ প্ৰসংগত ব্যাখ্যা কৰে সুন্দৰভাৱে অন্যান্য সম্প্ৰদায়ৰ লগতো মিলাপ্ৰীতিৰে হলি উৎসৱ আয়োজন কৰাৰ যিটো প্ৰাৰম্ভিক প্ৰচেষ্টা সেইটো প্ৰশংসনীয় আমি এনেধৰণে সকলো জাতি জনগোষ্ঠীৰ ভাষা ভাষীৰ লোকে একেলগে মিলি সাংস্কৃতিক ধাৰা লগত মিলি যাব লাগিব আৰু সমন্বয় এটা বাতাবৰণ সৃষ্টি কৰিব লাগিব বৰ ভাল লাগে ফুকন ডাঙৰীয়া আজি প্ৰশান্ত ফুকন ডাঙৰীয়া আজি এই হলি যিটো মিলনৰ উৎসৱত খুব সুন্দৰভাৱে গীত পৰিৱেশন কৰিলে তেখেতৰ জনপ্ৰিয়তাটো সদায় মানুহৰ মাজত প্ৰবল মই খুব ভাল পাইছোঁ আৰু পৰিৱেশটো তেখেতে অত্যন্ত উৎসৱ মুখৰ কৰি হলি উপলক্ষে সকলোকে মই শুভেচ্ছা জনাইছোঁ আৰু আমি ভাতৃত্ববোধ গ্ৰহণ কৰি আগন্তুক দিনত আমি সকলোৱে মিলি সুন্দৰভাৱে আমি থাকিব লাগে সেইকাৰণে হলিৰ কাৰণে সদায় আমি এটা হলি গীতেৰে আমাৰ গোটেইখিনি কথাৰে আমি আগবঢ়াই লৈ যাব লাগে रंग बरसे भीगे सुनर वाले रंग बरसे रंग बरसे भीगे सुनर वाले रंग बरसे ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰি মাজলৈ আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ
প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ বিশাল পদযাত্ৰাৰে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ ৰাজ্য দলৰ সভাপতি অখিল গগৈ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী এটুৱা মুণ্ডা আৰু অসম জাতীয় পৰিষদৰ প্ৰধান সম্পাদক জগদীশ ভূঞাৰ একেলগে নিৰ্বাচনী প্ৰচাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ডিব্ৰুগড় লোকসভা সমষ্টিত আকৰ্ষণীয় হৈ পৰিছে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ সন্ধিয়া মৰাণনগৰত বিৰোধী ঐক্যমঞ্চৰ বিশাল পদযাত্ৰাৰে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী এটুৱা মুণ্ডা আৰু অসম জাতীয় পৰিষদৰ প্ৰধান সম্পাদক জগদীশ ভূঞাৰ একেলগে নিৰ্বাচনী প্ৰচাৰ পদযাত্ৰাৰ প্ৰাক মুহূৰ্তত কিছুদিন দলৰ পৰা আঁতৰি থকা চিত্ৰৰঞ্জন বসুমতাৰীয়ে পুনৰ যোগদান কৰে অজাপত জাতীয় দায়িত্ব পালন কৰি ভাল পাইছিলোঁ ভাল পাওঁ আৰু ভাল পাই থাকিম আৰু জাতীয় দায়িত্ব পালন কৰিবলৈ কাৰণে আহিছোঁ আৰু জাতীয়তাবাদক সঠিক দিশত আগবঢ়াই নিবলৈ কাৰণে পুনৰবাৰ আহিছোঁ মই আগতে কৈছিলোঁ যে মোৰ লুৰিণজ্যোতি গগৈ মোৰ কাৰণে ৰাম আৰু মই লক্ষ্মণ আছিলোঁ মই কিন্তু বিভিন্ন অসুবিধাৰ কাৰণে মই বহুত দিন আঁতৰি আছিলোঁ আৰু সেই গোটেই বিষয়বিলাক মই চালি জাৰি চাই মই নিজেও বহুত দিন ৰাজনৈতিকভাৱে বিভিন্ন জেগাত ঘূৰি পেলাই মই বহুত ৰাজনৈতিক বিশ্লেষণ কৰি চালোঁ চাই পেলাই পুনৰবাৰ এই সময়ত পুনৰ জাতিটোৰ কাৰণে প্ৰয়োজন আছে যে আজিৰ সময়ত যিটো জাতিটোক নিষেধ কৰিবৰ কাৰণে বিজেপিৰ যিবিলাক ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ উফৰাবলৈ পুনৰবাৰ আকৌ ৰাজপথৰ মানুহ আছিলোঁ ৰাজপথত আহি আকৌ পুনৰবাৰ দলত আহিছোঁ পদযাত্ৰাৰ সমান্তৰালকৈ দোকানে দোকানে গৈ নিৰ্বাচনী প্ৰচাৰ চলাই লুৰিণজ্যোতি গগৈয়ে পদযাত্ৰাত অংশগ্ৰহণ কৰি লুৰিণজ্যোতি গগৈয়ে এই যুঁজ ন্যায় প্ৰতিষ্ঠাৰ যুঁজ বুলি মন্তব্য প্ৰদান কৰে এইখন যুঁজ ন্যায় প্ৰতিষ্ঠাৰ যুঁজ অসমৰ মাটিত অসমীয়া মানুহৰ স্বাভিমান প্ৰতিষ্ঠাৰ যুঁজ গতিকে আমি এই যুঁজখনত আৰম্ভণিৰে পৰা আমি ঐক্যবদ্ধভাৱে যুঁজিছিলোঁ আৰু কিছুদিনৰ কাৰণে তেওঁ আমাৰ লগত নাছিল কিন্তু পুনৰ জাতীয় সংকট দেখিছে আমাৰ মাটি ভেটি আমাৰ ভাষা কৃষ্টি সংস্কৃতিৰ সংকটৰ পৰিৱেশ দেখিছে সাম্প্ৰদায়িক বিভাজনকামী শক্তিয়ে জাতিটোক নিষেধ কৰাৰ ষড়যন্ত্ৰৰ সময়ত এগৰাকী জাতীয় যোদ্ধা হিচাপে পুনৰ দললৈ আহিছে আৰু আমি সকলোৱে একত্ৰিতভাৱে সন্মানীয় অখিল গগৈ ডাঙৰীয়া আছে আমাৰ প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা ডাঙৰীয়া আছে আমি সকলোৱে মিলি এই সাম্প্ৰদায়িক ফেচিষ্ট স্বৈৰতান্ত্ৰিক শাসনৰ নাগপাশ মেলা বিজেপিক অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিছে ইফালে পদযাত্ৰাত অংশগ্ৰহণ কৰি লুৰিণজ্যোতি গগৈক জয়ী কৰিবলৈ আহ্বান জনাই ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈয়ে অসমৰ কণ্ঠৰূপে ডিব্ৰুগড়ৰ পৰা লুৰিণজ্যোতি গগৈ আৰু যোৰহাটৰ পৰা গৌৰৱ গগৈক জয়ী কৰাব লাগিব আজি গোটেই দিনটো আৰু কালিৰ দিনটো দুটা দিন মই যেতিয়া ডিব্ৰুগড় জিলাত ঘূৰি আছোঁ দেখা গৈছে যে সকলো জনগোষ্ঠীৰ মাজত লুৰিণজ্যোতি গগৈৰ জনপ্ৰিয়তা সাংঘাতিক ধৰণে বৃদ্ধি পাইছে চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ মাজত সাংঘাতিক ধৰণে লুৰিণজ্যোতি গগৈক জনপ্ৰিয় হোৱা দেখা গৈছে আজিৰ এই প্ৰচেছনটোতো চাহ জনগোষ্ঠীৰ লোকসকলক যথেষ্ট পৰিমাণে অংশগ্ৰহণ কৰা দেখা গৈছে অসমীয়া ভাষিক অসমীয়া আমাৰ যিসকল লোক আছে তেওঁলোকৰ অংশগ্ৰহণটো আছে লুৰিণজ্যোতি গগৈ হিচাপে সাংঘাতিক ধৰণৰ পপুলাৰ লুৰিণজ্যোতি গগৈ ইয়াত আপোনালোকে সকলোৱে জানে তাৰ উপৰিও আমি দেখিবলৈ পাইছোঁ যে ইয়াত জনজাতি লোক সোণোৱাল কছাৰী ৰাইজৰ মাজতো যথেষ্ট পপুলাৰ হৈছে সোণোৱাল কছাৰী ৰাইজ ইয়াত অংশগ্ৰহণ কৰিছে মৰাণ মটক ৰাইজে ইয়াতে অংশগ্ৰহণ কৰিছে লগতে গোৰ্খাসকলক ইয়াত অংশগ্ৰহণ কৰা দেখা গৈছে আৰু আটাইতকৈ ইণ্টাৰেষ্টিং আৰু ভাল খবৰ যে সদায় বিজেপিৰ ট্ৰেডিশ্যনেল ভোটাৰ বুলি কৈ থকা হিন্দীভাষী আৰু বঙালীভাষী ৰাইজকো ইয়াত অংশগ্ৰহণ কৰা সাংঘাতিক ধৰণে উৎসাহত অংশগ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ গতিকে এই উৎসাহে নিশ্চয় লুৰিণজ্যোতি গগৈক আমাৰ জয়ী কৰাব পাৰিব আমি সকলোৱে জানে যে সংসদত অসমৰ কণ্ঠৰূপে অসমৰ প্ৰশ্নসমূহ উত্থাপন কৰিবৰ কাৰণে অসমৰ প্ৰশ্নসমূহবিলাক তুলি ধৰিবৰ কাৰণে সৰব ভূমিকা পালন কৰিবৰ কাৰণে আমি ডিব্ৰুগড়ৰ পৰা লুৰিণজ্যোতি গগৈ আৰু যোৰহাটৰ পৰা আমি গৌৰৱ গগৈক জয়ী কৰাব লাগিব যদি অসমৰ পৰা এই দুইজন গগৈক আমি জয়ী কৰি পঠাব পাৰোঁ তেতিয়াহ'লে নিশ্চিত হৈ থাকিব পাৰোঁ যে অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত হ'ব অসমীয়া জাতিৰ হৈ মাত মতা দিল্লীত আমাৰ দুটা কণ্ঠ থাকিব অসমৰ কণ্ঠ অসমীয়া জাতিৰ কণ্ঠৰূপে লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক পাম মই সেইকাৰণে এই মুহূৰ্তত আজি মৰাণত উপস্থিত হৈ
অখিল গগৈ হিচাপে বিধায়ক হিচাপে আৰু ৰাইজৰ দলৰ সভাপতি হিচাপে সকলো ৰাইজকে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ ভোটদান কৰিবৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। দেওবাৰে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি বিধানসভা সমষ্টিত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠানত অনুষ্ঠিত হৈ যায়। প্ৰায় 1000 লোকৰ বিজেপিত যোগদান কৰা এই কাৰ্যসূচীত উপস্থিত থাকে সাংসদ তপন গগৈ, মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি বিজেপিৰ বহু নেতৃত্ব। অখিল গগৈ সমষ্টিত সক্ৰিয়তাই নাই। শিৱসাগৰ বিধানসভা সমষ্টিত আমি লিড ল'ম। কংগ্ৰেছ দলৰ বাবে ছুনামি আহিছে। এই ছুনামিত কংগ্ৰেছ দল ধ্বংস হ'ব। এক্সপায়াৰ্ড লেটাৰৰ কোনো ভেলু নাথাকে। মই কওঁ তেওঁ এইবোৰ বাদ দিয়ক। মাত্ৰ পৰাজয়ৰ ব্যৱধান কম কৰাত তেওঁ ধ্যান দিয়ক। চৰকাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী হোৱাটো স্বাভাৱিক, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইটো ওলোটা হ'ল। বিজেপিয়ে 390খন আসন লাভেৰে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিব। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি বিধানসভা সমষ্টিত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। প্ৰায় 1000 লোকৰ বিজেপিত যোগদান কাৰ্যসূচীত উপস্থিত সাংসদ তপন গগৈ, মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি বিজেপিৰ বহু নেতৃত্ব। জিলা নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰি মাত্ৰ কেইটামান মাহ পূৰ্বে আমগুৰি বিধানসভা সমষ্টিৰ গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ সমূহ বিষয়ববীয়াই পদত্যাগ কৰি অংকিতা দত্তৰ নেতৃত্বত বিজেপিত যোগদান কৰিছিল। নেত্ৰীগৰাকীৰ 1000 অধিক সমৰ্থকে আজি চাৰিং শিৱকান্ত দুৱৰাৰ ৰাজহুৱা ভৱনত বিজেপিত যোগদান কৰে। আমি যেতিয়া গুৱাহাটীত যোগদান কৰিছিলোঁ সেই সময়ত ব্লক পৰ্যায় ডিষ্ট্ৰিক্ট পৰ্যায় নেতাসকলে গুৱাহাটীত যোগদান কৰিছিলে। কিছু কিছু মণ্ডলৰ আমাৰ নেতাসকলেও জইন কৰিছিলে, যিসকল গুৱাহাটী যাব পাৰিছিলে। তাৰ পাছত আমি ইয়াত আহি আজি কমেও 1500 নেতা আৰু কৰ্মীয়ে ইয়াত যোগদান কৰিছে। প্ৰায় সকলো মণ্ডলৰ আপোনালোকৰ যিসকলে নেতৃত্ব লৈ আছে কংগ্ৰেছ দলৰ তেখেতলোকে জইন কৰিছে। 3বাৰকৈ যিসকল ৱাৰ্ড মেম্বাৰ হৈ আছে, 3টা টাৰ্ম তেনেকুৱা ব্যক্তি আছে। বাগানৰ পৰা ৱাৰ্ড মেম্বাৰে জইন কৰিছে। তো বিভিন্ন অঞ্চলৰ পৰা ৱাৰ্ড সদস্য, প্ৰাথমিক প্ৰেচিডেণ্ট, বুথ প্ৰেচিডেণ্ট আৰু মণ্ডলৰ যিসকলে নেতৃত্ব লৈ আছিলে, সভাপতি আছিলে বা সম্পাদক আছিলে, তেখেতলোকে আজি যোগদান কৰিছে। নিৰ্বাচন ঘোষণা হোৱা দিন ধৰি হাজাৰ হাজাৰ কংগ্ৰেছীয়ে কংগ্ৰেছক ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। যোৰহাট সমষ্টিত মই আজি 4 দিন আগত যোৰহাটত, আমাৰ মৰিয়নিত, ডিমৌত, শিৱসাগৰত আৰু সোণাৰীত যথেষ্ট সংখ্যক মানুহে বিজেপি দলত যোগদান কৰিছে কংগ্ৰেছ দল ত্যাগ কৰি। আজিও অংকিতা দত্ত ডাঙৰীয়ানীৰ সমৰ্থকসকলে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিলে। গুৱাহাটীতো ডাঙৰ ডাঙৰ নেতাসকলে বিজেপি দলত যোগদান কৰি আছে কংগ্ৰেছ দল ত্যাগ কৰি। যোৱা পৰহি আৰু তাৰ আগদিনা মই বৰাক ভেলীত আছিলোঁ। বৰাক ভেলীত দুদিনত প্ৰায় 10,000 কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে। এয়া ডাঙৰ ধুমুহা, এয়া আচলতে ছুনামি। এই ছুনামিত কংগ্ৰেছ দল দিশহাৰা হৈ গৈছে আৰু কংগ্ৰেছ দলৰ বিপৰ্যয় আসন্ন। কংগ্ৰেছ দলে এই নিৰ্বাচনত হয়তো এটা সমষ্টিটো জিকিব। মহাপুৰুষ অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা মায়ামৰা বৈষ্ণৱ ধৰ্মৰ মণিকাঞ্চন নহৰণীয়াসকলৰ নামজাননী অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হৈ যায়। 50খনৰো অধিক গাঁৱৰ ভকত বৈষ্ণৱে এই নামজাননী অনুষ্ঠানত অংশ লোৱাৰ লগতে অনুষ্ঠানত ভক্তসকলক দিয়া হয় গুৰু প্ৰদত্ত নাম। এক দৃষ্টিনন্দন দৃশ্য লাহোৱাল বকুল মাজগাঁৱৰ মায়ামৰা সমাজৰ নহৰণীয়াসকলৰ দৃশ্য এয়া। পৰম্পৰা মানি সুশৃংখলিতভাৱে যোৱা 7 মাৰ্চ তাৰিখে সৰ্বমুঠ 183গৰাকীয়ে মায়ামৰা বৈষ্ণৱ সমাজৰ ভক্তি মাৰ্গৰ গুৰু দীক্ষা গ্ৰহণ কৰিছিল। এক প্ৰকাৰ উখল মাখল শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ বৰনামঘৰ। মহাপুৰুষ অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা মায়ামৰা বৈষ্ণৱ ধৰ্মৰ মণিকাঞ্চন নহৰণীয়াসকলৰ নামজাননী অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায়। 50খনৰো অধিক গাঁৱৰ ভকত বৈষ্ণৱে এই নামজাননী অনুষ্ঠানত অংশ লয়। বকুল মাজগাঁৱৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ বৰনামঘৰত শনিবাৰে এক আধ্যাত্মিক পৰিৱেশে গা কৰি উঠে। অনুষ্ঠানত ভক্তসকলক দিয়া হয় গুৰু প্ৰদত্ত নাম। আধ্যাত্মিকতাৰ পৰিৱেশত চলা এনে অনুষ্ঠানে ভক্তক দি আহিছে সুশৃংখলাবদ্ধ সমাজ গঢ়াৰ শিক্ষা।
আধ্যাত্মিক পৰিৱেশ সূচনা হৈছে শ্ৰী শ্ৰী অনিৰুদ্ধ কলাক্ষেত্ৰ বৰনামঘৰ প্ৰাংগণত আৰু আমি যথেষ্ট সুখী যে যোৱা 7 মাৰ্চত আমাৰ উজনি অসমৰ ঐতিহ্যমণ্ডিত 3খন সত্ৰক্ৰমে শ্ৰী শ্ৰী মায়ামৰা দিঞ্জ সত্ৰ, শ্ৰী শ্ৰী মায়ামৰা গড়পাট, শ্ৰী শ্ৰী মায়ামৰা মদাহাট সত্ৰৰ প্ৰায় 92জন পুৰুষ আৰু 91গৰাকী মহিলা, প্ৰায় 183 পুৰুষ মহিলা উভয়ে ইয়াত শৰণ লোৱা প্ৰদান কৰা হৈ গ'ল। আৰু সেই অনুসৰি আজি যি মায়ামৰা বৈষ্ণৱ সমাজৰ পৰম্পৰা অনুসৰি নামজননী আমি আজি অনুষ্ঠিত হৈছে আৰু আজি এই নামজননীত আমাৰ ডিব্ৰুগড় তিনিচুকীয়া জিলা প্ৰায় 50খনৰ অধিক গাঁৱৰ ভকত বৈষ্ণৱে ইয়াত অংশগ্ৰহণ কৰিছে আৰু যথেষ্ট ভাল লাগিছে। পুনতে আমি সদৌতি ৰাইজলৈ, ভকত বৈষ্ণৱৰ ৰাইজলৈ আমাৰ তৰফৰ পৰা সেৱা আৰু প্ৰণাম জনাইছোঁ আৰু তেওঁলোকৰ এনে যি প্ৰচেষ্টা বা তেওঁলোকৰ অংশগ্ৰহণে আমাক যথেষ্ট আনন্দিত কৰি তুলিছে। আমি আশা ৰাখিছোঁ যে আমাৰ 3খন সত্ৰৰ যি একতা দোলেৰে আমি এই শৰণ কাৰ্য আৰু নামজননী আমি অনুষ্ঠিত কৰিলোঁ। ইন ফিউচাৰ এই শৰণ আৰু নামজননী প্ৰক্ৰিয়াৰ জৰিয়তে নতুন প্ৰজন্মক যথেষ্ট আকৰ্ষিত কৰি তুলিব বুলি আমি আশাবাদী। কিমান লোকে মই আগতে কৈছোঁ যে আমাৰ 92জন পুৰুষ আৰু 91গৰাকী মহিলা, টোটেল 183গৰাকী পুৰুষ আৰু মহিলাই এবাৰ এই শৰণ কাৰ্যত তেওঁলোকে অংশগ্ৰহণ কৰিছে। নামজননীত আমি আৰু গায়ন বায়নক আদৰণি কৰিছোঁ আৰু আগলৈও যেন এনেকৈ আমাৰ গায়ন বায়নবিলাক আহে আৰু এতিয়াও আহিবলৈ বহুত বাকী আছে, আহিব। ডিব্ৰুগড় তিনিচুকীয়া সমস্তখিনিকে আমি নিমন্ত্ৰণ কৰা হৈছে ভকত বৈষ্ণৱত আহিলে আৰু এনেকুৱা পৰিৱেশ ভাল লাগিছে ইয়াত আৰু আগলৈও যেন এনেকুৱা পৰিৱেশত হয় সেইখিনিয়ে মই কৈ ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। বসন্তৰ ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যত দেখা গৈছে উৎসাহ উদ্দীপনা। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ৰাজ্যৰ চৌদিশ। ফাকুৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো দেখিবলৈ পোৱা গৈছে বিভিন্ন ৰঙৰ ফাকুগুৰিৰ দোকান। বসন্তৰ ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যত দেখা গৈছে উৎসাহ উদ্দীপনা। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ৰাজ্যৰ চৌদিশ। হিন্দু ধৰ্মৰ উৎসৱসমূহৰ ভিতৰত ফল্গু উৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। ফাকুৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে দৌল উৎসৱ। তাৰ পাতখনত এতিয়া আবিৰৰ ৰঙেৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। আন বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড়তো দেখিবলৈ পোৱা গৈছে বিভিন্ন ৰঙৰ ফাকুগুৰিৰ দোকান। সকলোৱে ফাকুৱা খেলিবলৈ ক্ৰয় কৰিছে বিভিন্ন ৰঙৰ ফাকুগুৰিৰ লগতে বিভিন্ন ৰঙেৰে সজ্জিত ফিচকাৰী আদি। সকলোৰে এটাই আশা, ৰঙৰ উৎসৱ ফাকুৱাই সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ সমৃদ্ধি আৰু ৰঙীন জীৱন। হোলীটো হোলী ঠিকে আছে, হোলী ভাল, চব ভালে হৈছে, কিন্তু বজাৰত তেনেকুৱা এতিয়া ইমান ভিৰ নাই। চাওঁ কি হয় অলপ দেৰি পাছত, ঠিকে আছে। এনে দাম আমাৰতো ঠিকেই আছে, কিন্তু এতিয়া বিক্ৰী হোৱা হেৰিটোৰ ওপৰত ডিপেণ্ড কৰে আৰু এনে আপোনাৰ ধৰি লওক যেনেকুৱা যিটো হিচাপত যোৱা বছৰ যেনেকুৱা হৈছিলে এইটো বছৰ তেনেকুৱা নাই। এইটো হেৰি কৰোঁ যে ভাল হওক আৰু আজিৰ দিনটো। সঠিক কাৰণটো এটাই আছে, মানুহৰ ওচৰত তেনেকুৱা মানে এতিয়া যেনেকুৱা আগত হেৰি আছিলে, এতিয়া মানুহ অলপ কি জানো যে হেৰি কৰি আছে নেকি নে কি, লেটকৈ আহিব নে কি, তেনেকুৱা মানে ধৰিব পৰা নাই আৰু। কিন্তু বিক্ৰী যোৱা বছৰৰ নিচিনা নাই, এইবছৰ মানে অলপ হেৰি আছে, বজাৰটো একদমেই হেৰি আছে দেখিছে। নহ'লে এইটো বছৰত আমি মাল আধা ইমান মাল নাথাকেই আমাৰ, আমি চিঞৰি যে লাষ্ট তেনেকুৱাকৈ হেৰি কৰি দিওঁ, কিন্তু এবছৰ তেনেকুৱা নাই। সুবোধ পাছৱানৰ সহযোগত মীনাক্ষী শৰ্মাৰ ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ।
পুনৰ আহিছোঁ বাতৰি মাজলৈ। ডিব্ৰুগড় জিলাৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পথালিবামত পুৱতি নিশা পিঞ্জৰাবদ্ধ হয় এজনী নাহৰ ফুটুকী বাঘ। দীৰ্ঘদিন ধৰি পথালিবাম আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহত পশুধন নিধন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকী বাঘে। মৰাণৰ পথালিবামত অৱশেষত পিঞ্জৰাবদ্ধ হ'ল নাহৰ ফুটুকী। ডিব্ৰুগড় জিলাৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পথালিবামত পুৱতি নিশা পিঞ্জৰাবদ্ধ হয় এজনী নাহৰ ফুটুকী বাঘ। দীৰ্ঘদিন ধৰি পথালিবাম আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহত পশুধন নিধন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকী বাঘে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। নিৰ্বাচন আয়োগে বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে সহজ ভোটদানৰ সুবিধাৰ বাবে আৰু ভোটগ্ৰহণ কেন্দ্ৰত সুবিধা লাভ কৰিবলৈ মুকলি কৰিছে সক্ষম এপ। নিৰ্বাচন আয়োগে প্ৰতিবাৰেই সুলভ ভোটদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে, কাৰণ ইয়াৰ মূল মন্ত্ৰ আছে কোনো ভোটাৰ পিছ পৰি থাকিব নোৱাৰিব। নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে 85 বছৰৰ ওপৰৰ ভোটাৰ আৰু 40% বেঞ্চমাৰ্ক অক্ষমতা থকা প্ৰতিবন্ধী ব্যক্তিয়ে ঘৰৰ পৰাই ভোটদান কৰিব পাৰিব। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত স্বেচ্ছাসেৱক, খোৱাপানী, হুইল চেয়াৰৰ উপৰিও প্ৰতিবন্ধী আৰু বৃদ্ধসকলৰ বাবেও পৰিবহণৰ ব্যৱস্থা কৰিছে ভোটগ্ৰহণ সংস্থাটোৱে। নিউজ ডেস্ক AN টেলিভিজন। ৰাজ্যত অব্যাহত আছে কা বিৰোধী আন্দোলন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াত আৰক্ষীৰ অৰ্ধশতাধিক বাহিনীৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে কা বিৰোধী ধ্বনিৰে ৰঙিয়াৰ আকাশ বতাহ কঁপাই তোলে বীৰ লাচিত সেনাৰ ৰঙিয়া সমিতিয়ে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো বীৰ লাচিত সেনাই কাৰ বিৰুদ্ধে উলিয়াই প্ৰতিবাদী সমদল। আৰক্ষীৰ অৰ্ধসামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে ৰঙিয়া নগৰৰ মাজমজিয়াৰে উলিয়াই প্ৰতিবাদী কাৰ্যসূচী। কা বিৰোধী ধ্বনিৰে ৰঙিয়াৰ আকাশ বতাহ কঁপাই তোলে বীৰ লাচিত সেনাৰ ৰঙিয়া সমিতিয়ে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়া বীৰ লাচিত সেনা সমিতিত মুখ্য সচিব নীতু অসম, সভাপতি প্ৰাণজিৎ ৰাজবংশীকে ধৰি অৰ্ধশতাধিক নেতাকৰ্মী। এই কা বাতিলৰ দাবীত আজি আমি ৰাজপথত ওলাই আহিছোঁ। বীৰ লাচিত সেনা ৰঙিয়াৰ আঞ্চলিক সমিতিয়ে ভৱিষ্যতত আমাৰ যিটো উঠি অহা প্ৰজন্ম, আমাৰ যিটো নৱপ্ৰজন্ম, সিহঁতৰ মানে আজি মানে ভৱিষ্যতত মানে এনেকুৱা এটা দিশত গৈ আছে। আমাৰ অসমীয়া ভাষা সংস্কৃতি, অসমৰ জাতি মাটিৰ ভেটিৰ যিটো শ্লোগান, আমাৰ যিটো ভাষা সংস্কৃতি, এটা এনেকুৱা এটা দিশে মানে গতি কৰিব ধৰিছে। সেই গতিকে আজি আমি সেইটোৰ ওপৰত মানে হেৰি কৰি পিনে আমি ইয়াতে আহিলোঁ, ৰাজপথত ওলাই আহিছোঁ। যেনেকৈ আমাৰ 1960 চনত ভাষা আন্দোলন, 1985 চনত অসম আন্দোলনত শ্বহীদসকলৰ যিখিনি আমাৰ শ্বহীদৰ তেজেৰে যিটো আমাৰ মানে আমাক এটা সুখ শান্তি আৰু আমাৰ যিটো সোণৰ অসম আমাক দি গৈছে, আমি যিটো এটা নিজ স্বাধীন মনেৰে নিজ এটা সুকীয়া স্বাভিমানেৰে আমি অসমীয়া জাতিটো যেনেকৈ জীয়াই আছিলোঁ ইমান দিন ধৰি, ঠিক তেনেকৈ আমি যাতে ভৱিষ্যতত আমাৰ যুৱ প্ৰজন্মই যাতে অসমীয়াৰ ভাষা ভেটি মাটিৰ যাতে আৰ্থিক এইবিলাক অস্তিত্বৰ সংকটত নপৰে, সেই গতিকে আমি সম্পূৰ্ণ চেষ্টা চলাইছোঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। নগাঁৱৰ শৈবৰগাঁও ৰেল ষ্টেচনৰ সমীপত সংঘটিত কলং কপিলী ৰেলৰ খুন্দাত এজন লোকৰ থিতাতে মৃত্যু হয়। মৃত্যু হোৱা লোকজন নগাঁও চহৰৰ চকিটোপ অঞ্চলৰ ভৱ ৰয় বুলি জানিব পৰা গৈছে। নগাঁৱৰ শৈবৰগাঁও ৰেল ষ্টেচনৰ সমীপত সংঘটিত হৈছে এক ৰেল দুৰ্ঘটনা। কলং কপিলী ৰেলৰ খুন্দাত এজন লোকৰ মুণ্ডছেদ হৈ থিতাতে মৃত্যু হয়। দেওবাৰে বিয়লি ভাগত ৰেল দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকজন নগাঁও চহৰৰ চকিটোপ অঞ্চলৰ ভৱ ৰয় বুলি জানিব পৰা গৈছে। ভৱ ৰয়ৰ বয়স আনুমানিক 40 বছৰ। ঘটনাস্থলীত নগাঁও ৰেলৱে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উক্ত ঘটনাটোৰ দুৰ্ঘটনা নে আত্মহত্যা
সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। আমি ওচৰতে আমাৰ থানাখন ওচৰতে আছেতো আউটপোষ্টটো আমি কোনোবা পাব্লিক এজনে খবৰ দিছে ট্ৰেইন এটা এক্সিডেণ্ট হৈছে বুলি লগালগ মই দৌৰি আহিছোঁ ভাতে খাই আছিলোঁ আৰু যি কি নহওক লগালগ দৌৰি আহি পিনি খবৰটো পালোঁ চালোঁ এতিয়া মানি পাৰ্চটো তেওঁলোকৰ বডি ফিচিং কৰোঁতে চালোঁ মানি পাৰ্চটো পালোঁ মানি পাৰ্চত তেওঁ ভৱ ৰায় বুলি এড্ৰেছ আছে তেওঁ চকীটোপত বোলে ঘৰ এতিয়া চাওঁ আমি কি মেডিকেললৈ লৈ যাওঁ আমি। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ। দৌল উৎসৱ উপলক্ষে বাইহাটা চাৰিআলিৰ আলিকাষ চুবুৰীবাসী ৰাইজৰ উদ্যোগত বিষ্ণু হোম আৰু দৌল উৎসৱৰ আয়োজন কৰা হৈছে। মহাপ্ৰভু শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰ প্ৰাংগণৰ পৰা এক শোভাযাত্ৰাৰ লগতে ফাকুৱাৰ লগত সংগতি ৰাখি বিষ্ণু হোমৰ আয়োজন কৰিছে। বাইহাটা চাৰিআলিৰ আলিকাষ চুবুৰীবাসী ৰাইজৰ উদ্যোগত বিষ্ণু হোম আৰু দৌল উৎসৱৰ আয়োজন কৰা হৈছে। মহাপ্ৰভু শ্ৰী শ্ৰীকৃষ্ণ মন্দিৰ প্ৰাংগণৰ পৰা এক শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হয়। দৌলোৎসৱ মহোৎসৱ উপলক্ষে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। উল্লেখ্য যে প্ৰতি বছৰৰ দৰে এইবেলিও আগদলা আলিকাষ চুবুৰী ৰাইজে ৰঙৰ উৎসৱ ফাকুৱাৰ লগত সংগতি ৰাখি বিষ্ণু হোমৰ আয়োজন কৰিছে। সন্ধিয়া নহিৰা লক্ষ্মীনাৰায়ণ মহিলা চৈতালী নাম দলৰ নাম প্ৰদৰ্শনেৰে অনুষ্ঠানটিৰ সামৰণি পৰিব। সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে। আগদলা গাঁৱৰ আলিকাষ চুবুৰী ৰাইজে মিলি আমি প্ৰতি বছৰৰ দৰে এই বছৰো আমি দৌল উৎসৱৰ লগতে বিষ্ণু হোম আমি কৰিছোঁ। দৌল উৎসৱৰ প্ৰধান তাৎপৰ্য হৈছে আমাৰ যিটো সমন্বয়, এই সমন্বয়টো ৰক্ষা কৰা আৰু আলি চুবুৰীৰ লগতে অসম তথা ভাৰতত যাতে শান্তি সম্প্ৰীতি বজাই ৰাখিব পাৰোঁ সেই সম্পৰ্কে আমাৰ 18 বছৰে আমি দৌল উৎসৱটো পালন কৰি আছোঁ। এই দৌল উৎসৱৰ লগত বহু আমাৰ বৈজ্ঞানিক দৃষ্টিভংগীও আছে। বিশেষকৈ দৌল উৎসৱটোৰ আমাৰ প্ৰথম কথা হ'ল যে সমন্বয়, মানুহৰ মাজতে শান্তি সম্প্ৰীতি সদায় বজাই ৰাখিব পাৰে। সেইটোৰ ক্ষেত্ৰত আমি সদায় আমাৰ ভাৰতীয় সংস্কৃতি সনাতন ধৰ্মই সদায়টো লক্ষ্য ৰাখি আছে আৰু সেইকাৰণে সদায় আমি দৌল উৎসৱটো পালন কৰি আহোঁ। দ্বিতীয় কথা হ'ল যে দৌল উৎসৱৰ লগত আমাৰ যিটো বসন্ত উৎসৱ, বসন্ত ৰোগ আদি যদি কয় তাৰ এই ফাকুৱা লোৱাৰ লগে লগে নিৰ্মূল হয় বুলি আমাৰ এটা লোকবিশ্বাস আছে আৰু এই লোকবিশ্বাসটো মানিয়ে আমাৰ অসম তথা ভাৰতত এই ফাকুৱা উৎসৱটো সদায় পালন কৰি অহা হৈছে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। তিনিচুকীয়াত আম আদমি পাৰ্টীৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে আয়োজন কৰা এক বিদ্যায়তনিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা ছাত্ৰ ছাত্ৰী তথা দৰ্শকক ভাবুকি ধমকি দিছে মন্ত্ৰী সঞ্জয় কিষাণে বুলি অভিযোগ কৰিছে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিয়ে। অসমৰ জাতীয় সমস্যাকে ধৰি কোনো এটা সমস্যা সমাধান কৰিবলৈ সক্ষম নোহোৱা সৰ্বানন্দ সোণোৱালে এইবাৰ ডিব্ৰুগড়ৰ জনতাক পুনৰ প্ৰতাৰণা কৰিবলৈ আগবাঢ়িছে বুলি ভিন্ন প্ৰকাৰৰ অভিযোগ উত্থাপন কৰি এক সংবাদমেলযোগে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ সভাপতি দিব্যজ্যোতি কলিয়ে। বৰ্তমান অসমৰ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীসকলক যিদৰে অপমান কৰিলে, যিদৰে অভদ্ৰ ভাষা ব্যৱহাৰ কৰি স্লেং লেংগুৱেজ ইউজ কৰি ছাত্ৰ ছাত্ৰীসকলক মাৰপিট কৰাৰ
কথাৰে তেখেতলোকক অপমান কৰিলে, এই কথাত আমি পোনপ্ৰথমে গৰিহণা দিছোঁ। যোৱাকালি মনোজ দানোৱাৰ ডাঙৰীয়া আপোনালোক সকলোৱে জানে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ এইবাৰ তেখেত আম আদমি পাৰ্টি হয়। তেখেতে এই অৰুণা ৰেচিডেঞ্চি হোটেলখনত এখন দিল্লীৰ আসন আৰ্হি নামৰ এটা অনুষ্ঠান আয়োজন কৰিছিলে। এই অনুষ্ঠানত আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা দিল্লী বিধানসভাৰ এজন দক্ষ নেতা বিধায়ক তেখেত উপস্থিত আছিল। তেখেতৰ লগত বাৰ্তালাপ কৰিবৰ কাৰণে বিভিন্ন ছাত্ৰ সংগঠনৰ, বিভিন্ন কলেজৰ চাহ জনগোষ্ঠীয় আৰু বিভিন্ন ছাত্ৰ সংগঠনৰ ছাত্ৰসকল বাৰ্তালাপৰ কাৰণে আহিছিল। দুৰ্ভাগ্যজনক কথাটো হ'ল, যেতিয়া ছাত্ৰসকল এই বাৰ্তালাপৰ কাৰণে আহি বাহিৰত ৰখি আছিল, এই সময়ত ওচৰতে হোটেলৰ কাষতে তেখেতলোকে নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে আহিছিল। যেতিয়া দেখিলে মনোজ দানোৱাৰ ডাঙৰীয়াই আয়োজন কৰা যি দিল্লীৰ আসন আৰ্হি বাৰ্তালাপ, যেনেধৰণৰ দৰ্শকক দেখা পালে, তেখেতলোকৰ ইতাহিত জ্ঞান হেৰাই পেলালে। আৰু সঞ্জয় কিষাণ ডাঙৰীয়াই তাত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ অভদ্ৰভাৱে গালিবিলাক দিবৰ কাৰণে আৰম্ভ কৰিলে। আচলতে ইয়াৰ পৰা আমি জানিব পাৰিছোঁ, ধৰিব পাৰিছোঁ যে সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ত শংকিত হৈছে। তেখেত এজন অসমৰ মিনিষ্টাৰ হয়, তেখেত অসমৰ মন্ত্ৰী হয়। মন্ত্ৰী এজনৰ এনেধৰণৰ ব্যৱহাৰে আমাৰ উঠি অহা ছাত্ৰ সমাজক কেনেকুৱা শিক্ষা দিব? আমি আজি লাজ পাইছোঁ যে আমাৰ অসমত এনেকুৱা ধৰণৰ অসভ্য মন্ত্ৰীও আছে। আচলতে আমি সোণোৱালক সুধিব বিচাৰিছোঁ, কিয় ছাত্ৰ ছাত্ৰীসকলে কি ৰাজনৈতিকভাৱে সচেতন হোৱাৰ অধিকাৰ নাই নেকি? সৰ্বানন্দ সোণোৱাল নিজেতো ছাত্ৰ ৰাজনীতিৰ পৰা আহি মুখ্যমন্ত্ৰী পৰ্যন্তলৈকে, কেন্দ্ৰীয় মন্ত্ৰী পৰ্যন্তলৈকে হৈছেগৈ। এনে ক্ষেত্ৰত তেখেতৰ গুণ্ডা বাহিনীক কেনেকৈ পঠিয়াই এখন গণতান্ত্ৰিক দেশত ৰাজনৈতিক অধিকাৰ কৰিবৰ কাৰণে আহ্বান কৰিলে? হয়, হয়। আচলতে তাতে যিটো এৰনা ৰেচিডেঞ্চি হোটেল, এই হোটেলখনত দুটা জেগাত প্ৰগ্ৰামটো হৈছিলে, এটা আম আদমি পাৰ্টি আৰু এটা বিজেপি। একেটা জেগাতে, হোটেল একেটাই, খালী মানে ছেক্টৰটো বেলেগ বেলেগ আছিলে, যিটো ৰুমটো বেলেগ বেলেগ আছিলে। তেখেতলোকৰ মানে আমাৰতো বাৰ্তালাপ আছিলে, কোনো ৰাজনৈতিক মানে প্ৰসংগই নাছিলে। তাতে আমাৰ জাষ্ট দিল্লী আসন ব্যৱস্থাৰ যিটো আৰ্হি, এই আৰ্হিক জানিব বিচাৰিছিলে ছাত্ৰসকল নিজে ইনভাইট কৰিছে। তেখেত যদি ভাল ব্যক্তি হোৱা হ'লে আজিতো মোকতো লাগে মন্ত্ৰী হোৱাৰ কোনো যোগ্য নাই তেখেতৰ। কাৰণ মন্ত্ৰী হোৱাৰ যোগ্য থকা হ'লে এজন ছাত্ৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, মাৰপিট কৰিব লাগে, স্লেং লেংগুৱেজ, অসমীয়া স্লেং লেংগুৱেজ, মোৰ খবৰত লাজ লাগিছে, অসমীয়া স্লেং লেংগুৱেজ ইউজ কৰিছে, ব্যৱহাৰ কৰিছে। আপোনালোকে ভিডিঅ' চাব। এনে এজন ব্যক্তিক অসমৰ মন্ত্ৰী হিচাপে আমি পাইছোঁ, আমি কিমান লজ্জিত। গতিকে এই ব্যক্তিসকল গুণ্ডাগিৰিতে লাগি থাকিব, চিণ্ডিকেটতে লাগি থাকিব, ছাত্ৰক গালি গালাজ কৰাত লাগি থাকিব, আমাক সজাগ হোৱাত বাধা প্ৰদান কৰি থাকিব, আৰু আমি তেখেতলোকৰ পৰা কি উন্নতি আশা কৰিব পাৰিম?
নাগালেণ্ডত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট গেমছৰ বিভিন্ন শাখাত অসাধাৰণ প্ৰদৰ্শনেৰে অসমে 43টা সোণ আৰু 44টা ৰূপসহ 139টা পদক লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনে। নাগালেণ্ডত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট গেমছৰ শনিবাৰে সফল সামৰণি পৰে। বিভিন্ন শাখাত অসাধাৰণ প্ৰদৰ্শনেৰে অসমে 43টা সোণ আৰু 44টা ৰূপসহ 139টা পদক লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনে। লক্ষণীয়ভাৱে অসম বক্সিং দলটোৱে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি প্ৰশংসনীয় 4টা স্বৰ্ণ পদক, 5টা ৰূপৰ পদক আৰু 6টা ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে মল্লযুঁজৰ ক্ষেত্ৰখনত অসমৰ প্ৰতিনিধিসকলে ব্যক্তিক্ৰমী দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰে। 53 কেজি শাখাত প্ৰীতিমা খাকলাৰীয়ে ৰূপৰ পদক দখল কৰাৰ বিপৰীতে ক্ৰমে 55 কেজি আৰু 59 কেজি শাখাত দমনী উজিৰ আৰু অনিশা বসুমতাৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। 57 কেজি শাখাত আছিক পিংগুয়াই আন এটা ৰূপৰ পদক সংযোজন কৰাৰ বিপৰীতে ৰঞ্জয় দৈমাৰী আৰু বসন্ত পাটগিৰিয়ে ক্ৰমে 61 কেজি আৰু 79 কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি অসমৰ মুঠ মল্লযুঁজৰ পদক 2টা, ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদকলৈ বৃদ্ধি কৰাৰ উপৰি অসম মহিলা বাস্কেটবল দলে ব্ৰঞ্জৰ পদক লাভ কৰে। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।